এই ল্যাপটপ এটা লৈ আহিছো এইটো ল্যাপটপ আনিছো এবাৰ 100 পিস 100 পিস আনিছো অনলি ফৰ ষ্টুডেন্ট এইটো হল আপোনাৰ SP Ryzen 5 হয় মই একেবাৰে আপোনালোকক এটা এটাকে কৈ দি আছো এইটো হল আপোনাৰ SP Ryzen 5 8GB 512GB SSD আছে ওকে তো এইটো আপোনাৰ মডেলটো কৈ দি আছো এইটো হল মডেল আপোনাৰ SP245G7 মডেলটো আকৌ এবাৰ শুনি লওক 245G7 যেতিয়া বনাইছিলে তেতিয়া এইটো প্ৰাইস আছিল 45000 তো বৰ্তমান আপোনালোকে মালটোৰ কোৱালিটিটো চাই লওক একদম ফ্ৰেশ কোৱালিটি হয় এইবিলাক যে ষ্টুডেন্ট যদি আহে এবাৰ ষ্টুডেন্টৰ কাৰণে 1 ইয়াৰ ওয়াৰেন্টি থাকিব এইটো নামত সেকেন্ড হ্যান্ড হ'ব বাট ষ্টুডেন্টৰ কাৰণে 1 বছৰ ওয়াৰেন্টি থাকিব এইটো যিসকলে জেই কৰিব নিট দিব নাইবা বেলেগ ইয়ৰ কাৰণে কোচিং কৰিব তো ষ্টুডেন্টৰ কাৰণে অনলি ফৰ 1 ইয়াৰ ওয়াৰেন্টি আৰু এটা বস্তু কি ষ্টুডেন্টে আমাক আইডি কাৰ্ডটো দিব লাগিব আইডি কাৰ্ডটো দিলে আমি 5000 টকা ডিসকাউন্ট কৰি দিম এই ল্যাপটপটো Core i3 7th জেনাৰেশন তো এইটোৰ মই প্ৰাইস লগাইছো 16000 টকা ঠিক আছে তো ভাই এটা কাম কৰ কাস্টমাৰক Core i3 7th জেনাৰেশন মাল দি দিবি 10000 টকা ডিসকাউন্ট কৰি দিবি তেতিয়া গম পাম বেটা ঠিক আছে ওৰিয়া তেতিয়া ভাল লাগিব আমাক আমাৰ ৰাইজে অলপ লাভৱান হ'ব তেতিয়া ভাল লাগিব আমি 16000 ৰ পৰা 2000 টকা ডিসকাউন্ট দিব নোৱাৰো আৰু হিয়তে মনে মনে প্ৰাইসটো লগাই থৈ দিয়ে যে আমাৰ এইটো প্ৰাইস আছে 20000 এতে স্টোর ডিসকাউন্ট পাবো 5000 এনেকা নহয় ডিসকাউন্ট দিয়ক ডিসকাউন্ট দিয়াটো আমিও বিচাৰো কাৰণ আমি ইমান ডাঙৰ হয় আমাৰ এইটো হোলসেলাৰ হয় আমি ইমান টকা ডিসকাউন্ট দিব নোৱাৰো ঠিক আছে গুৱাহাটীতে প্ৰায় বিলাকে মোৰ পৰা মাল লোৱা MSIT সলিউশনৰ বিলাক আমি গুৱাহাটীৰ প্ৰায় মাল বিলাক আমি দিও সাপ্লাই তো হেল্লো ফ্ৰেন্ডস ওয়েলকাম ব্যাক টু মাই ইউটিউব চেনেল গাইস আপোনালোকে চাই আছে কেএল ইনফৰ এক অন্য এটা ভিডিঅলৈ সকলোকে স্বাগতম জনাইছো গাইস তো আজি পুনৰবাৰ আপোনালোকৰ মাজলৈ সেকেন্ড হ্যান্ড ল্যাপটপৰ ভিডিঅ লৈ আহিছো গাইস তো আজি মই আহিছো পুনৰবাৰ MSIT সলিউশন আৰু আপোনালোকে MSIT ভিডিঅ কৰিলে আপোনালোকে মানে ফোন কৰি দিয়ে তো এনেকুৱা ৰেসপন্স দিলে মোৰো ভাল লাগে বহুতে ল্যাপটপ মোৰ ভিডিঅ পৰা কিনিছে অলৰেডি আৰু যদি কোনোবা এতিয়ালৈকে ল্যাপটপ কিনা নাই যদি আপোনালোকে ল্যাপটপ কিনিম বুলি ভাবি আছে এনেকুৱা ধৰণৰ ধুনীয়া কন্ডিশনৰ ল্যাপটপ আপোনালোকে যদি মোৰ ভিডিঅ পৰা কিনিম বুলি ভাবি আছে তেন্তে আপোনালোকে ভিডিঅত নাম্বাৰ পাব দাদা কল কৰিব মোৰ চেনেলৰ নামটো আপোনালোকে ক'ব তেন্তে প্ৰত্যেকটো ল্যাপটপ আপোনালোকে স্পেশালি ডিসকাউন্ট পাব তাৰ উপৰি ষ্টুডেন্টৰ বাবে কিছুমান ডিসকাউন্ট আছে আৰু ফিজিক্যালি যিসকল হ্যান্ডিক্যাপ আছে তেওঁলোকক প্ৰত্যেক বছৰে 20 টাকে ল্যাপটপ দাদাই ফ্ৰী কৰে তো এইটো আপোনালোকক ক'ব নালাগে আপোনালোকে গম পায় তো বেছি দেৰি নকৰো ভিডিঅ আৰম্ভ কৰাৰ আগতে ক'ব বিচাৰিছো যদি কোনো ভিউ আছে ভিডিঅটো নতুনকৈ চাই আছে চেনেলত নতুনকৈ আহিছে সাবস্ক্ৰাইব কৰি বেল নোটিফিকেশন অন কৰি ল'ব তেতিয়াহে মোৰ ভিডিঅ নোটিফিকেশন সমূহ আপোনালোকে সময়মতে পাব সো উইদাউট ওয়েস্টিং এনি মোর ক্লক লেটস গেট স্টার্ট দ্য ভিডিঅ তো ল্যাপটপৰ কালেকশন বুলি ক'লে গাইস চাওক ল্যাপটপ একদম ভৰ্তি হৈ আছে সো দেখে ল্যাপটপ আপোনালোকে গম পায় গাইস MSIT সলিউশন বুলি ক'লে আপোনালোকে গম পায় যে ইয়াতে সেকেন্ড হ্যান্ড ল্যাপটপ পোৱা যায় তারপরে নতুন ল্যাপটপ আপোনালোকে পাব পিসি এওঁলোকে অ্যাসেম্বল কৰে আৰু ৰিপেয়াৰিং যদি আপোনালোকৰ ল্যাপটপৰ কিবা ৰিপেয়াৰিং থাকে তেন্তে ইয়াতে ফুললি সার্ভিস আপোনালোকে পাই যাব সব ল্যাপটপ দেখুৱাই দিছো ইফালে সব অকমান ঘুৰাই দিছো ক্যামেৰা সব দিখে কেৱল ল্যাপটপ HP লাগে Lenovo Asus Dell যি লাগে পাব এটা MSIT ৰ পৰা দাদা আছে মুকুল দা আপোনালোকে চিনি পায় তো চিনাকি বেছি দিবই নালাগে তো প্ৰথমে নমস্কাৰ সবকে আমাৰ শুভেচ্ছা থাকিলে আমাৰ যিসকল ষ্টুডেন্ট এবাৰ 10th বা 12th এক্সাম দিছে সিহঁতৰ কাৰণে এটা ভাল খবৰ আছে সুখবৰ ক'ব লাগিব এইটো ঠিক আছে কাৰণ আপোনালোকে এটা বস্তু গম পায় যে MSIT সলিউশনে প্ৰত্যেক বছৰে ষ্টুডেন্টৰ কাৰণে কিমানখিনি কাম কৰে মাৰ্কেটত জাজ কৰিলে গম পাই যাব তো এইবাৰ আমি ষ্টুডেন্টৰ কাৰণে MSIT সলিউশনৰ ফালৰ পৰা ষ্টুডেন্টৰ কাৰণে কি অফাৰ লৈ আহিছো এইবাৰ ভিডিঅটোত খালি অনলি ফৰ ষ্টুডেন্টৰ বিষয়ে কথা পাতিম যেনেকুৱা এইবাৰ আমি এটা ল্যাপটপ লৈ আহিছো ষ্টুডেন্টৰ কাৰণে সাপোজ এই ল্যাপটপ এটা লৈ আহিছো এইটো ল্যাপটপ আনিছো এবাৰ 100 পিস 100 পিস আনিছো অনলি ফৰ ষ্টুডেন্ট এইটো হল আপোনাৰ SP Ryzen 5 হয় মই একেবাৰে আপোনালোকক এটা এটাকে কৈ দি আছো এইটো হল আপোনাৰ SP Ryzen 5 8GB 512GB SSD আছে ওকে তো এইটো আপোনাৰ মডেলটো কৈ দি আছো এইটো হল মডেল আপোনাৰ SP245G7 মডেলটো আকৌ এবাৰ শুনি লওক 245G7 যেতিয়া বনাইছিলে তেতিয়া এইটো প্ৰাইস আছিল 45000 তো বৰ্তমান আপোনালোকে মালটোৰ কোৱালিটিটো চাই লওক একদম ফ্ৰেশ কোৱালিটি হয় এইবিলাক তো
তো এইটো আমি বৰ্তমান প্ৰাইচ লগাইছোঁ মাত্ৰ 22,000 টকা, অনলি 22,000। এতিয়া কোনোবাই ক'ব পাৰে যে দাদা 22,000 টকাত নতুন লেপটপ পোৱা যায়। তো মই দাদাক আপোনাক এটা ৰিকুৱেষ্ট কৰিছোঁ যে আপোনালোকে এই যে মই মডেল ৱাইজ কৈ দিলোঁ যে Ryzen 5-ৰ হয় SP245G7, নেটত এবাৰ মাৰি চাব, তাৰপিছত ইয়াৰ প্ৰাইচটো গম পাই যাব। আৰু 2 নম্বৰ কথা হ'ল যে এই লেপটপটোৰ কি কাম কৰিব পাৰিব ইয়াৰ বিষয়ে অলপ জনাই দি আছোঁ। অন কেমেৰাত অন কৰি দেখাই দি আছোঁ কিমান টাইম লাগে ষ্টাৰ্ট হওঁতে, ঠিক আছে? আপোনালোকে চাই লওক, দেখুৱাই দিছোঁ অন কৰি, অন কেমেৰাত দেখাই দিছোঁ এই লেপটপটো কিমান টাইম লাগে অন হওঁতে। যেনেকুৱা এই লেপটপটো যদি মই কমাণ্ড এটা ইউজ কৰোঁ, এই লেপটপটো এক্টিভ কৰিছে 18/7/2023 চনত। দেখুৱাই দিছোঁ 18/7/2023 চনত মালটো এক্টিভ কৰিছে। এইটো চাই লওক, Ryzen 5 হয়, ইউ সিৰিজৰ মাল হয় এইটো, হা। তো Ryzen 5-ৰ এইটো ইউ সিৰিজৰ মাল হয়। তো এই লেপটপটো আপোনালোকে আমাৰ পৰা পাই যাব মাত্ৰ 22,000 টকাত। নৰ্মেল কাষ্টমাৰ হ'লে 2,000 টকা ডিছকাউণ্ট পাব। আৰু ষ্টুডেণ্টৰ কাৰণে এইবাৰ কি কৰিছোঁ যে ষ্টুডেণ্ট যদি আহে এইবাৰ, ষ্টুডেণ্টৰ কাৰণে 1 year ৱাৰেণ্টি থাকিব। এইটো নামত ছেকেণ্ড হেণ্ড হ'ব, বাট ষ্টুডেণ্টৰ কাৰণে 1 বছৰৰ ৱাৰেণ্টি থাকিব। এইটো যিসকলে JEE কৰিব, নীট দিব, নাইবা বেলেগ ইয়ৰ কাৰণে কোচিং কৰিব, তো ষ্টুডেণ্টৰ কাৰণে অনলি ফৰ 1 year ৱাৰেণ্টি। আৰু এটা বস্তু কি, ষ্টুডেণ্টে আমাক ID কাৰ্ডটো দিব লাগিব। ID কাৰ্ডটো দিলে আমি 5,000 টকা ডিছকাউণ্ট কৰি দিম। আপোনালোকে ভিডিঅ'টো আকৌ এবাৰ ভালকৈ চাই লওক। এইটো লেপটপ হ'ল SP245G7। অ'কে, এইটো আমি প্ৰাইচ লগাইছোঁ 22,000 টকা। ষ্টুডেণ্টে ID লৈ আহিব লাগিব, ID জমা দিব লাগিব মোৰ তাতে। 1 year ৱাৰেণ্টি পাব, 1 বছৰৰ ৱাৰেণ্টি দিম। 1 বছৰৰ ভিতৰত কিবা হ'লে এইটো MS IT Solutions দায়িত্ব। এইবাৰ আমি MS IT Solutions ফালৰ পৰা যিমান ষ্টুডেণ্ট আহিব চবকে 1 year ৱাৰেণ্টি, ডাইৰেক্ট 1 year ৱাৰেণ্টি, কাৰণ ষ্টুডেণ্টৰ কাৰণে কাম কৰিম এইবাৰ। এইটো নতুন লেপটপত আপোনাৰ 1 year ৱাৰেণ্টি দিয়ে, আমি ছেকেণ্ড হেণ্ডত 1 year ৱাৰেণ্টি দি দিম। 1 বছৰ ৱাৰেণ্টি, নীট কৰিব, JEE কৰিব, যি কৰে কৰি থাকক আপোনালোকে, আমি 1 year আপোনালোকক ৱাৰেণ্টি দি দিম, 1 year ৱাৰেণ্টি প্ৰভাইড কৰিম। এই মালটোৰ ছেম আৰু এটা মাল আছে 15.6, যদি কাৰোবাক লাগে এইটো এটা চাই লওক। কোৱালিটিটো আপোনালোকে নিজে গম পাইছে কোৱালিটিটো কেনেকুৱা হয়। কোৱালিটি এবাৰ চালে আপোনালোকে নিজে ক'ব যে এইবিলাক দেখাত ছেকেণ্ড হেণ্ড লাগিছে, ঠিক আছে, কিন্তু লুকছটো চাই লওক, অৰিজিনেল কিপেড আছে, চাই লওক এবাৰ। চাওক দেখুৱাই দিছোঁ কেমেৰাতে, একদম ব্ৰেণ্ড নিউ লুকছ গাইছ, ছেকেণ্ড হেণ্ড বুলি কোনো ক'ব নোৱাৰে। আৰু আগৰ লেপটপটো যে দেখুৱালে 5,000 টকা ডিছকাউণ্ট ষ্টুডেণ্ট হ'লে পাব, 1 বছৰৰ ৱাৰেণ্টি দি আছে ষ্টুডেণ্টসকলৰ বাবে। তো এইটো এটা ভাল কথা কৈছে দাদাই। আৰু এইটো এটা লেপটপ আছে 1 বছৰৰ ৱাৰেণ্টি পাব চব। হয়, আৰু এইটো এটা লেপটপ আছে, এইটো ল'ব পাৰে। অ'কে, ঠিক আছে, এইটো হ'ল অলপ খালি তাৰ পৰা অলপ ডিছকাউণ্টটো কম আহিব। এইটোত আমি 3,000 টকা ডিছকাউণ্ট দি দিম ষ্টুডেণ্টৰ কাৰণে, বাট ৱাৰেণ্টি ছেম থাকিব। ৱাৰেণ্টি আমি 1 বছৰে দি দিম। তো এইবুলি আমি কি কৰিছোঁ, ষ্টুডেণ্ট কাৰণে কিছুমান বস্তু লৈ আহিছোঁ। আৰু যদি কিছুমানৰ বাজেট কম থাকে, যেনেকুৱা এইটো হ'ল Core i3 7th generation, 8GB 256GB SSDৰ সৈতে আমি প্ৰাইচ ৰাখিছোঁ 16,000 টকা। ষ্টুডেণ্ট আহিলে ডাইৰেক্ট 4,000 টকা ডিছকাউণ্ট কৰি দিম এইবাৰ। 16,000ৰ পৰা 4,000 টকা ডিছকাউণ্ট পাই যাব। Core i3 7th generation, আপোনালোকে আকৌ এবাৰ ভালকৈ শুনি ল'ব। Core i3 7th generation 4,000 টকা ডিছকাউণ্ট পাব 16,000 টকাৰ পৰা। এমাজনত নাইবা গুগলত আপোনালোকে মাৰি চাব, Lenovo IdeaPad B330 i3 7th generation কিমান প্ৰাইচ আছে। কাৰণ আমি বোলে প্ৰাইচটো এনেকৈ নকওঁ যে এইটোৰ প্ৰাইচ আছে, মানে আমি এনেকৈ ক'লোঁ যে ভাই এইটোৰ প্ৰাইচ আছে 20,000, আমাৰ ষ্ট'ৰৰ পৰা দিলোঁ 5,000, এনেকৈ নকওঁ, ঠিক আছে। যিটো একচুৱেল প্ৰাইচ, জেনেৰেশ্যন, মডেল গোটেইখিনি আমি কৈ দিওঁ। MS IT Solutions কেতিয়াও এইবিলাক কথা নকয়, একদম চিধা কথা কৈ দিওঁ, কাৰণ আমি কাম কৰিম, আমি ষ্টুডেণ্টৰ হৈ কাম কৰিম। আৰু আম কাষ্টমাৰ আহিলে 1,000 টকা ডিছকাউণ্ট পাব, নৰ্মেল কাষ্টমাৰৰ কাৰণে 1,000 টকা ডিছকাউণ্ট। তাৰপিছত এইবিলাকো পাই যাব আমাৰ তাতে 7th generation। তো আমি এটা ৰিকুৱেষ্ট কৰিছোঁ আপোনালোকক যে আপোনালোকে খালি ষ্টুডেণ্টবিলাকে 10-12,000 টকা লৈ আহক, মই লেপটপ হাতত ধৰাই দিম এইবাৰ উইথ 6 মাহ 1 বছৰ ৱাৰেণ্টি দি দিম, ঠিক আছে। যিবিলাক লেটেষ্ট মাল, এতিয়া কিছুমানে ক'ব পাৰিব দাদা সেইটো মালৰ মানে এইটো হ'ল লেটেষ্ট 2022-23 মেনুফেকচাৰ। এইবিলাক তো আৰামত 10 বছৰলৈকে চলিব, 10 ইয়াৰ্ছলৈকে চলিব, 10 ইয়াৰ্ছলৈকে ভাল চলিব। এতিয়া কিছুমানে চাওক, আকৌ কিছুমানে মোক কমেণ্ট কৰে, আপোনালোকে নাজানে ভালকৈ, কাৰণ মই কাম কৰা মানুহ, মই IT চেলত কাম কৰা মানুহ, মোৰ এক্সপিৰিয়েঞ্চ আছে, মই 10 ইয়াৰ্ছ এক্সপিৰিয়েঞ্চ।
মই এনে কথাবিলাক নকওঁ যদি আপোনালোকৰ বিশ্বাস নহয় কিছুমানে মোক কমেণ্ট কৰে তো যদি দাদা আপোনালোকক বিশ্বাস নহয় মোৰ লগত এগ্ৰিমেণ্ট কৰি ল'ব 10 বছৰৰ এগ্ৰিমেণ্ট কৰি ল'ব 10 বছৰৰ ভিতৰত যদি লেপটপ কিবা বেয়া হয় মই চাম যেনেকৈ এইটোৰ প্ৰাইচ আছে কিমান আমি লগাইছোঁ 22,000 ঠিক আছে আমি 22,000 টকা লগাইছোঁ আপুনি খালি মোক 35,000 দি দিব মই 10 বছৰ ৱাৰেণ্টি দি দিম 10 ইয়াৰ্ছৰ ভিতৰত যদি কিবা বেয়া হয় মই চাই দিম এইটো আমাৰ থাকিব কিন্তু ৱাৰেণ্টি মই 10 বছৰ দি দিব পাৰিম ঠিক আছে কিন্তু সেকেন্ড হ্যান্ডত কি থাকে সেকেন্ড হ্যান্ডত আমাৰ 10 ইয়াৰ্ছ ৱাৰেণ্টি দিলে কি হ'ব এইটো আমি এটা কনফিডেন্স দিওঁ কাস্টমাৰক যেনেকুৱা আমাৰ যিবিলাক ব্ৰাণ্ডেড আছে ডেল আছে লেনোভো আছে HP আছে আসুস আছে এচাৰ আছে এই পাঁচটা কোম্পানী হ'ল লেপটপৰ ব্ৰাণ্ড তো এইকেইটা আপুনি যিকোনো লেপটপ লওক 10 বছৰ আৰামত যায় 10 ইয়াৰ্ছ ভালকৈ চলিব আৰু কিছুমানে কি কৰে সাপোজ এই লেপটপটোৰ কিবোৰ্ডটো বেয়া তো কিবোৰ্ডটো বেয়া হোৱাৰ লগে লগে কি হ'ব অটোমেটিক প্ৰেছ হৈ থাকিব কাম নচলিব হয় তো এখেতে কৈ দিব লেপটপটো বেয়া তো লেপটপটো বেয়া নহয় সবতকৈ ডাঙৰ কথা হ'ল যে কিবা কমপ্লেইন পালে MSIT সলিউশন নিজা সাৰ্ভিস চেণ্টাৰ আছে মই নিজে কাম কৰা মানুহ মই নিজে সাৰ্ভিস দি দিওঁ মই যে ইমান ডাঙৰ ডাঙৰ ৱাৰেণ্টিবিলাক দি থাকোঁ কিয় দি থাকোঁ কাৰণ মই জানো ন মই কাম কৰোঁ যে কি বেয়া হ'ব পাৰে লেপটপ এটা মাদাৰবোৰ্ড ইমান ইজিলি বেয়া নহয় হা মাদাৰবোৰ্ড বেয়া হ'ব যদি ৰিপেয়াৰিং কৰা মাদাৰবোৰ্ড থাকে তো আমাৰ যিমানখিনি মাল আহে আমাৰ তো এইবিলাক সময় নাথাকে আমাৰ যিমানখিনি মাল আনো আমি পুৰা একদম এটা এটাকৈ পিচ কাঞ্চা পিচ মই চেক কৰি লৈ আহোঁ মোৰ ইয়াতে এবাৰ চেক হয় তাৰপিছত মোৰ ষ্ট'ৰত চেক হয় তাৰপিছত মই চেক কৰি মাল চেল কৰোঁ হ'ব পাৰে তাৰে মাজত দুটা এটা হ'ব পাৰে বাট হোৱাৰ লগে লগে আমি কুইক ছাৰ্ভিচ দি দিওঁ আমাৰ যেনেকৈ চেল হয় তেনেকৈ মানে আমাৰ কমপ্লেইন নাহে সেইটো হিচাপত বহুত কমপ্লেইন আহিব লাগে ঠিক আছে তো এইবাৰ আৰু বেছি নকওঁ মই খালি লেপটপৰ বিষয়ে কথা পাতি আছোঁ ষ্টুডেণ্টৰ কাৰণে আপোনালোকে এইটো চাই লওক এই লেপটপটোৰ বিষয়ে চাই লওক চাওকচোন এনেকৈ এটা স্ক্ৰেচ আছে নেকি দেখুৱাই দিছোঁ স্ক্ৰেচলেছ চাওক HP-ৰ কি মডেলটো HP 245G7 ওকে ঠিক আছে এইটো হ'ল আপোনাৰ Ryzen 5 8GB 512GB আছে আৰু কিছুমানত 8GB 256GB আছে ঠিক আছে তো ষ্টুডেণ্টবিলাকে ধুনীয়াকৈ ইয়াতে একদম টেনশ্যন ফ্ৰীকৈ আপোনালোকে 1 ইয়াৰ 2 ইয়াৰ যি পঢ়িব লাগে পঢ়ি থাকক যদি কিবা ডিষ্টাৰ্ব পায় মোৰ তাতে লৈ আহিব মই কুইক ছাৰ্ভিচ দি দিম এইবাৰ আৰু তাৰ বিনিময় 1 টকা নলওঁ এটা লেপটপ সাপোজ মই দি দিলোঁ এইটো যে এইটো 1 ইয়াৰ ৱাৰেণ্টি দিয়াৰ লগে লগে মই ইয়াৰ বিনিময় ইয়াৰ পিছত যদি কিবা আপোনালোকৰ কমপ্লেইন হ'ব পাৰে তো কমপ্লেইন হোৱাটো ডাঙৰ নহয় আমি সলভ কৰি দিওঁ নাই এইটো ডাঙৰ কথা আমি যদি সলভ কৰি দিওঁ আপোনালোকৰ আৰু কি টেনশ্যন আছে হয় এতিয়া কিছুমান ৱাৰেণ্টি আপোনালোকে যিহেতু পাব এইটো কোনো চিন্তা নাই 1 বছৰ পৰ্যন্ত ৱাৰেণ্টি দিব তো প্ৰব্লেম হ'লেও আপোনালোকে ছাৰ্ভিচ পাই যাব দাদাৰ পৰা ওকে তো এনেকুৱা কোৱালিটিৰ লেপটপ আমাৰ তাতে বহুত আছে ষ্টকবিলাক চাই থাকক ঠিক আছে ষ্টকৰ আমাৰ তাতে কমি নাই যেনেকুৱা এইটো এটা চাই লওক ওৱান কেমেৰাত দেখাই দিওঁ হা কাৰণ MSIT সলিউশনে যিবিলাক মাল কৰে আমি একদম কোৱালিটিত বেছি গুৰুত্ব দিওঁ ঠিক আছে আমি যি টি মাল চেল নকৰোঁ এতিয়া সেই বেকডেটেড পুৰণা মালবিলাক চেল কৰি লাভ আছে নেকি আৰে ভাই 2020 চনৰ পিছৰ মাল কৰা মানুহবিলাকৰতো অলপ লাভ হ'ব ন মানুহবিলাক ইমান কষ্ট কৰি পইচা যোগাৰ কৰে কাৰণ মিডল ক্লাছৰ মানুহ যিমানখিনি আছে মিডল ক্লাছৰ মানুহ এটা 10-12 হাজাৰ টকা কষ্ট কৰি যোগাৰ কৰে তো আমাৰ মেইন কামটো হ'ল সেই 10-12 হাজাৰ টকাৰ বিনিময়ত আমি ভাল এটা ছাৰ্ভিচ দিয়া এতিয়া কথাটো হ'ল যেনেকৈ এই লেপটপটোত এটা মাৰ্কেট প্ৰাইচ আছে এইটো হ'ল আপোনাৰ লেনোভোৰ i5 11 জেনেৰেশ্যন তো লেনোভোৰ i5 11 জেনেৰেশ্যনটো কোনো নৰ্মেল ষ্টুডেণ্টবিলাকৰ দৰকাৰ নাই এতিয়া কাৰোবাৰ পইচা বেছি আছে সিহঁতে ল'ব পাৰে আমি মানা নকৰোঁ তাৰ ভিতৰত বাট যিবিলাক ষ্টুডেণ্টে নীট আৰু হেৰি কৰিব এক্সাম দিব সিহঁতৰ কাৰণে এটা ছফ্টৱেৰহে চলে তাতে আৰু কি মোৰ নিজা সৰু ভাইটি ইয়াক মই ডুৱেল কোৰ লেপটপ দি চলাই আছোঁ 2টা কোৰ তাতে জাষ্ট এটা ছফ্টৱেৰ চলায় ফিজিক্স বোলা এটা ছফ্টৱেৰ চলায় তো তাৰ কাৰণে ইমান হেভি লেপটপৰ দৰকাৰ নাই 15-16 হাজাৰৰ পৰা ষ্টাৰ্ট কৰিলে হৈ যায় এতিয়া কিছুমানৰ পইচা বেছি আছে সিহঁতে অলপ ভাল ল'ব বিচাৰে বেলেগ কথা এইটো যেনেকুৱা এই লেপটপটো চাই লওক আপোনালোকে এইটো হ'ল আপোনাৰ লেনোভোৰ আইডিয়াপেড চাই লওক এইটো লেনোভোৰ আইডিয়াপেড i5 11 জেনেৰেশ্যন তো এইটো হ'ল i5 11 জেনেৰেশ্যন পুৰা বেজেললেছ হয় IPS ডিছপ্লে হয় এইবিলাক আইৰিক্সৰ গ্ৰাফিক্স আছে তো এইটো লেপটপ নতুন বনাইছিল তেতিয়া অলপ দাম আছিলে কিন্তু ছেকেণ্ড হেণ্ড আমি প্ৰাইচ ৰাখিছোঁ 30,000 টকা মাত্ৰ 30,000 হয় 30,000 টকা তাৰপিছত এইটো এটা আছে ডেলৰ মই মডেলবিলাক কৈ দি আছোঁ ডেল ইনস্পাইৰন 3501 এইটো নেটত আপোনালোকে মাৰিলে প্ৰাইচটো ওলাই যাব হয় এতিয়া বৰ্তমানো 43,000 প্ৰাইচ চলি আছে ৰানিং
তো কিছুমান কাষ্টমাৰে মোক কয় দাদা 20-25 হাজাৰ টকা হ'লে লেপটপ পোৱা যায়। তো ভাই মই ৰিকুৱেষ্ট কৰিছোঁ আপোনাক, মইতো মডেল ৱাইজ কৈ দিছোঁ ন, আপুনি মডেল পেপাৰ চাৰ্চ কৰি ল'ব, ঠিক আছে। এতিয়া যেনেকুৱা 10 বছৰ আগৰ এটা এল্টো গাড়ী আৰু 3 মাহ পুৰণা এটা এল্টো গাড়ী, দুটাতো এল্টোৱে হৈ গ'ল, দুটাই ছেকেণ্ড হেণ্ডে হৈ গ'ল, বাট দুটাৰ মাজত কিন্তু ডিফাৰেঞ্চ আছে। কি ডিফাৰেঞ্চ আছে? সেইটো বেছি পুৰণা। এই 3 মাহ যিটো পুৰণা হৈছে সেইটোতো আৰু 1-2 লাখ টকাত নিদিয়ে, হয়নে নাই? তো লেপটপবিলাকত তেনেকুৱা, আৰু লেপটপবিলাকৰ এটা মডেল ৱাইজ থাকে। যেনেকুৱা বৰ্তমান যিবিলাক লেপটপ ওলাইছে এইবিলাকতো ইমান পাতল বনাইছে আৰু এইবিলাকৰ লাষ্টিং বহুত কম হয়, বাট এইবিলাক লেপটপ আপোনালোকে চাই লওক, একদম অৰিজিনেল লেপটপ আছে। ডেলৰ লেপটপটো ক'বই নালাগে, ডেলৰ লেপটপ মই ৰিভিউ দিলে লাভ নাই, ডেলবিলাক হ'ল ইণ্টাৰনেশ্যনেল কোম্পানী এইবিলাক। তো ইয়াৰ ৰিভিউ আমি আৰু আপুনি দিলে নহ'ব, ইয়াৰ ৰিভিউ ভাল, ঠিক আছে। তো ডেলৰ লেপটপবিলাক অলৱেজ প্ৰাইচ থাকে আৰু লাষ্টিং হয় এইবিলাক। এতিয়া এটা এছাৰ লেপটপৰ যিমান লাষ্টিং হ'ব তাতকৈ ডেলটো বেছি হ'ব, এটা এছপিৰ যিমান লাষ্টিং হ'ব তাতকৈ ডেলটো বেছি হ'ব। আৰু এটা কথা কি যে এতিয়া ছাপ'জ আপুনি এটা দোকান কৰে, দোকানত আপুনি অনলাইনৰ কাম কৰে, তো কাষ্টমাৰবিলাকে আপোনাৰ পৰাও সুধিব যে দাদা কোনটো লেপটপ ল'লে ভাল হয়। কিন্তু আপুনিতো দোকান কৰি আছে, আপুনি লেপটপৰ ছফ্টৱেৰৰ বিষয়েহে জানে, হাৰ্ডৱেৰৰ বিষয়ে আপুনি কেনেকৈ জানিব, ঠিক আছে। তো সিহঁতে আমাক ই কৰে, মই সেইদিনা এটা মানুহ এটা মোক ফোন কৰিছে উইণ্ড'জ 7ৰ লেপটপ লাগে, সেইটো বোলে ভাল। তো এখেতৰ নামত এখেতৰ সেইটোৱেই পাইছে, এখেতৰতো লেটেষ্ট বস্তুটো চোৱাই নাই আজিলৈকে। 13 জেনেৰেশ্যন আহি গ'ল, তো 11-12 জেনেৰেশ্যন আমাৰ তাতে পাই যাব আপোনালোকে। আমাৰ নতুন এটা শ্বপ আছে, তাতে এছেম্বল কৰোঁ। এইবাৰ আমি 10,000 টকাত Core i3-ৰ 8GB ৰেম দি দিম, এছেম্বল কৰা পিচি, 1 year ৱাৰেণ্টি থাকিব, নিউ, তাতে কোনো ছেকেণ্ড হেণ্ড নহয়, নিউ পিচি একদম নিউ থাকিব। মই ভিডিঅ' ক্লিপটো দি দিম, আজি মই কেইটামান বনাই দিলোঁ। কাৰোবাক যদি ইনষ্টিটিউট খুলিব লাগে বা চেণ্টাৰ খুলিব লাগে বা কিবা অনুষ্ঠান খুলিব লাগে, তো আপোনালোকে আমাৰ লগত যোগাযোগ কৰিলে হ'ল, একদম নিউ বনাই দিম 10,000 টকাৰ বিনিময়ত, উইথ 1 year ৱাৰেণ্টি, চব নতুন থাকিব, ঠিক আছে। এভৰিথিং নতুন থাকিব। হয় হয়, মই এড্ৰেছটো আকৌ এবাৰ কৈ দিছোঁ, এইটো হ'ল MS IT Solution হাতীগাঁও, আৰু আমাৰ এটা ফেচবুক পেজ আছে, আমাৰ পেজটো আপোনালোকে ফ'ল' কৰিব, MS IT Solution, তাতে গোটেইখিনি দিয়া থাকিব, ঠিক আছে। তো আমাৰ এড্ৰেছটো আকৌ এবাৰ কৈ দিছোঁ, MS IT Solution হাতীগাঁও, নেটত গুগলত মাৰিলেও আপোনালোকে পাই যাব, আৰু হাতীগাঁও চাৰিআলি GNRC মেডিচনৰ ফাৰ্ষ্ট ফ্ল'ৰ। দাদা আপোনালোকক আৰু এটা বস্তু ৰিকুৱেষ্ট কৰিছোঁ, যে কিছুমান ভিডিঅ'জ আমি চাই থাকোঁ যে দাদা আহক আমাৰ পৰাই অনলি পাব ষ্ট'ৰ অফাৰ ইমান, যেনেকুৱা এইটো লেপটপৰ ৰিয়েল প্ৰাইচ আছে 40,000 টকা, তো সিহঁতে কৈ থাকে 50,000 টকা। তো এনেকৈ নহ'ব, ঠিক আছে। আপোনালোকেতো নেটটো গুগল আছে, গুগল বাবা আছে, গুগলত মাৰিলে মডেল ৱাইজ মাৰিলে ওলাই যাব, নেটত মাৰিব কিমান প্ৰাইচ আছে গম পাই যাব। আৰু এটা কথা কি হয় যে কিছুমান ভিডিঅ' মই চাই থাকোঁ, লেপটপৰ জেনেৰেশ্যন নকয়, মডেল নকয়, প্ৰাইচ নকয়, ডাইৰেক্ট আহিব লেপটপ ইমান, ঠিক আছে। আৰু এইটো লেপটপৰ প্ৰাইচ আছিল আমাৰ ইয়াতে, আমি বনাই থৈ দিছিলোঁ আগত 40,000, এতিয়া আহক মই দি দিম 20,000 ষ্ট'ৰ ডিছকাউণ্ট। কিছুমান কাষ্টমাৰটো বুজি নাপায়, ভাবে যে সঁচাই এইটো প্ৰাইচ হয়, এনেকুৱা নহয়, ঠিক আছে। বস্তুটো কেনেকুৱা হয়, যেনেকুৱা এই লেপটপটো কিমান জেনেৰেশ্যন আছে, কি মডেল আছে, এইটোৰ ৰেম কিমান আছে, ষ্ট'ৰেজ কিমান আছে, মাৰ্কেট প্ৰাইচ কিমান চলি আছে, ছেকেণ্ড হেণ্ডৰ ভেলুটো কিমান চলি আছে, তাৰ পৰা ডিছকাউণ্ট দিয়া ভাই ভাল লাগিব। এতিয়া যেনেকুৱা এই লেপটপটো, ছাপ'জ এই লেপটপটো Core i3 7 জেনেৰেশ্যন, তো এইটোৰ মই প্ৰাইচ লগাইছোঁ 16,000 টকা, ঠিক আছে। তো ভাই এটা কাম কৰ, কাষ্টমাৰক Core i3 7 জেনেৰেশ্যন মাল দি দিবি, 10,000 টকা ডিছকাউণ্ট কৰি দিবি, তেতিয়া গম পাম বেটা ঠিক আছে বঢ়িয়া, তেতিয়াই ভাল লাগিব আমাক, আমাৰ ৰাইজে অলপ লাভৱান হ'ব, তেতিয়াই ভাল লাগিব। আমি 16,000ৰ পৰা 2,000 টকা ডিছকাউণ্ট দিব নোৱাৰোঁ, আৰু সিহঁতে মনে মনে প্ৰাইচটো লগাই থৈ দিয়ে যে আমাৰ এইটো প্ৰাইচ আছে 20,000, এতিয়া ষ্ট'ৰ ডিছকাউণ্ট পাব 5,000, এনেকৈ নহয়। ডিছকাউণ্ট দিয়ক, ডিছকাউণ্ট দিয়াটো আমিও বিচাৰোঁ, কাৰণ আমি ইমান ডাঙৰ হয়, আমাৰ এইটো হ'লচেলাৰ হয়, আমিয়ে ইমান টকা ডিছকাউণ্ট দিব নোৱাৰোঁ, ঠিক আছে। গুৱাহাটীতো প্ৰায়বিলাকে মোৰ পৰা মাল লোৱা, MS IT Solutionৰ বিলাক আমি গুৱাহাটীৰ প্ৰায় মালবিলাক আমি দিওঁ ছাপ্লাই। প্ৰাইচটো এনেকৈ নহয় ন, এতিয়া যেনেকুৱা বেকডেটেড মাল এটা দেখাই দিওঁ, মোৰ তাতো বেকডেটেড মাল নাথাকে, ঠিক আছে, তথাপি এটা দেখাই দিওঁ। যেনেকুৱা এই লেপটপটো চাই লওক, এই লেপটপটো ডুৱেল Core 4GB 500GB, এইটোৰ প্ৰাইচে আছে 8,000 টকা। তো মই এনেকৈ নকওঁ যে দাদা এইটোৰ প্ৰাইচ 12,000 টকা, আপোনালোকে আমাৰ ষ্ট'ৰৰ 12,000 লগাইছিলোঁ, আহক আপোনালোকে, আমি এতিয়া লগাই দিছোঁ 5,000 টকা ডিছকাউণ্ট, এইটো নহয়। তো ভাই 8,000ৰ পৰা 5,000 টকা ডিছকাউণ্ট দি তেতিয়া ভাল লাগিব, ঠিক আছে। তেতিয়াতো পইচাই নাথাকিবচোন লাষ্টত। তো আপোনালোকে জেনেৰেশ্যন চাওক, মেনুফেকচাৰ চাওক, আৰু তাৰ কোনটো ৰেম আছে, SSD কেনেকৈ আছে,
সেইবিলাক গোটেইখিনি চাই কিনে পেলাই কীবোৰ্ডটো চেক কৰিব, বেটাৰী বেকআপটো চেক কৰিব, আৰু লেপটপটো চোৱাৰ আগত ফিজিকেলি চাব কোনো ভাঙা চাঙা আছে নেকি। আৰু এটা কথা, এতিয়া চাব এই লেপটপটো এই লেপটপটো যদি বডিত আমি হ'ল কাম কৰা মানুহ, আমি বডিত কি হয়, এই বডিত যদি ফাটাও থাকে আমি এটা মতলব নকৰোঁ, কাৰণ এই ভিতৰৰ যিটো মাদাৰবোৰ্ড আছে সেইটো ষ্ট্ৰং থাকিব লাগে। কিছুমানৰ কি হয় অকণমান ফাটা থাকিলেও নলয়, কাৰণ এইটো ছেকেণ্ড হেণ্ড হয়, ফাটা থাকিব পাৰে, ডাঙৰ কথা নহয়, ফাটাটো মেজৰ বস্তু নহয়। বাট ইয়াতে লেপটপটো হেং মাৰে নেকি, বন্ধ হয় নেকি, সেইবিলাক চাব লাগে। লেপটপটো চলাই চাব লাগে পাৰফৰ্মেঞ্চটো কেনেকুৱা, কাৰণ বডিটো অলপ দাগ চাগ থাকিলেও একো মেটাৰ নকৰে, আপোনাৰ চলি যাব। আপোনাৰ যিটো মেইন কাম সেইটো চলিলে হ'ল। এতিয়া আপুনি এটা লেপটপ লৈছে ক্লাছ কৰাৰ কাৰণে, ভালকৈ যদি ক্লাছে নহয়, লেপটপটো পূৰা চকচকা চাবচোন, লেপটপটো পূৰা চকচকা হৈ আছে, ভিতৰত ভাল নহয়, ওপৰত বডিটো পূৰা চকচকীয়া, তো এইটো এনেকৈ নহ'ব। এটা কথা আছে, অল গ্লিটাৰ্ছ আৰ নট গ'ল্ড, তেনেকৈ হ'লে দিগদাৰ হৈ যাব, ঠিক আছে। তো বস্তুটো আপোনালোকে এবাৰ চাই ল'ব। তো নমস্কাৰ বন্ধুসকল, আজি আমাৰ MSIT Solutions ফালৰ পৰা মানে আমি এছেম্বল কৰি দিলোঁ, যে আমাৰ এইটো নতুন হয়, ইয়াতে খালি আপোনালোকে নিউ পাব। তো আপোনালোকে এটা বস্তু গম পায়, আমাৰ এটা নিউ আছে আৰু এটা ছেকেণ্ড হেণ্ডো আছে। তো নতুন এছেম্বল যদি কাৰোবাৰ লাগে, আমি যেনেকুৱা 10,000 টকাত পূৰা অফিচৰ ছেটআপ দিব পাৰোঁ। যেনেকুৱা ইয়াতে দিছোঁ Core i3 4GB 128 SSD উইথ আপোনাৰ মনিটৰৰ সৈতে এইবিলাক কিন্তু ছেকেণ্ড হেণ্ড নহয় বন্ধুসকল, এইবিলাক চব নিউ, 1 year ৱাৰেণ্টি থাকিব। পূৰা 10,000 টকা যদি কাৰোবাক অফিচ চলাব লাগে, ঠিক আছে, এক্সেল ৱাৰ্ড PDF টেলি চেলি গোটেইখিনি পাব। আৰু যদি কাৰোবাক যে আমি ইনষ্টিটিউট খুলিম, তেতিয়া আপোনালোকে আমাৰ লগত যোগাযোগ কৰিলে হ'ল। তো আজি যেনেকুৱা আমাৰ বাইহাটাৰ পৰা দাদা এজন আহিছে, এখেতৰ এটা অফিচ আছে। তো দাদাই পূৰা গুৱাহাটীত 4-5 জেগাত ঘূৰি কেনে পেলাই লাষ্ট মমেণ্টত মোৰ তাতে আহিছে। তো দাদাই কিবা কয় যদি আপোনালোকে আমাৰ দাদাৰ ৰিভিউবিলাক চাব, দাদা কিবা ক'ব নেকি? হয় নমস্কাৰ, মোৰ নাম আনোৱাৰ হোসেন, মই বাইহাটা চাৰিআলিৰ পৰা আহিছোঁ। তো আগতে চাইছিলোঁ, মই এওঁলোকৰ ভিডিঅ' চাইছিলোঁ ফেচবুকত, তেওঁলোকৰ মানে ছাৰ্ভিচবিলাক খুব ভাল বুলি শুনিছিলোঁ মই। তো সেইটো কাৰণে মই আহিলোঁ গুৱাহাটীত আজি কিনিবৰ কাৰণে, 2-3খন দোকানত চালোঁ মই। তো বেলেগতকৈ এওঁলোকে মানে খুব মানে সস্তীয়া কৰি দিয়ে, কম দামত দিয়ে, খুব ভাল ছাৰ্ভিচ হয়, ব্যৱহাৰবিলাক ভাল হয়। তো আহিব পাৰে আপোনালোকে, চাব পাৰে। আৰু আনৰ দা কিন্তু আমাৰ পুৰণা কাষ্টমাৰ হয় হয়, মই আমাৰ আগতো লেপটপ লৈছে আমাৰ পৰা। লৈছোঁ মই এখেতসকলৰ পৰাই। মই এই অৰ্ডাৰটো 3-4 বাৰ মানা কৰিছোঁ যে দাদা এইটো নোৱাৰোঁ মই, তাৰপিছতো আনৰ দা ৰিকুৱেষ্টৰ কাৰণে মই কৰি দিছোঁ, মানে একদম বাজেট মানে ল' বাজেটত কৰি দিছোঁ এইটো, ঠিক আছে। আপোনালোকে আহিব, নিশ্চয় ভাল পাব, আশা থাকিল আহিব। তো আজিৰ কাৰণে ভিডিঅ' এইখিনি আছিল, থেংক ইউ ছ' মাছ।